নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে আগৰ তুলনাত খুবেই ভাল হ'ব। যদিও কিছুমান বিষয়ত পাৰস্পৰিক মতানৈক্যৰ সৃষ্টি হ'ব, কিন্তু ধৈৰ্য বজাই ৰাখিলে সেই বিষয়টো আৰু বেছি তীব্ৰতৰ নহ'ব। যদি আপুনি বিবাহিত, তেন্তে আপোনাৰ পত্নী বা স্বামী আৰু মাকৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা প্ৰবল দেখিবলৈ পোৱা গৈছে। পিতৃৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। যদি তেওঁ বা তাই ইতিমধ্যে কোনো গুৰুতৰ ৰোগত ভুগি আছে, তেন্তে এই মাহত চিকিৎসকৰ সৈতে যোগাযোগত ৰাখক, যাতে কোনো ডাঙৰ সমস্যা নহয়। মাহৰ শেষত কিবা এটা অনুষ্ঠান হ'ব পাৰে, য'ত আত্মীয় স্বজন আৰু বন্ধু বান্ধৱী আপোনাৰ ঘৰলৈ আহিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত কাম কৰি আছে, তেন্তে আপুনি উপকৃত হ'ব। আপোনাৰ বছ বা আপোনাৰ ছিনিয়ৰ অফিচাৰে আপোনাৰ কামত সুখী হ'ব আৰু কিছুমান নতুন প্ৰজেক্টটো আপোনাৰ বাটত আহিব। চৰকাৰী বিষয়াসকলে এই মাহত অলপ সাৱধান হ'ব লাগিব আৰু আপোনাৰ ভাৱমূৰ্তি ক্ষতি কৰিব পৰা কাম নকৰিব, নহ'লে কথাবোৰ আৰু বেয়া হ'ব পাৰে। আপোনাৰ ব্যৱসায়ত নতুন গ্ৰাহকৰ যোগদান আপুনি দেখিবলৈ পাব, যদিও পুৰণি গ্ৰাহকেও আপোনাক এৰি যাব পাৰে। আপুনি কোৱা কথা এটাও তেওঁলোকৰ বেয়া লাগিব পাৰে। শ্বেয়াৰ মাৰ্কেটত কাম কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহৰ মাজভাগত লাভ পাব, কিন্তু সন্তোষজনক নহ'ব। এই সময়ছোৱাত নতুনকৈ বিনিয়োগ কৰাটো পৰিহাৰ কৰক। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কলেজৰ পৰা ডিগ্ৰী সম্পূৰ্ণ লাভ কৰিছে, তেন্তে এই মাহত পষ্ট গ্ৰেজুৱেশ্যন কৰাৰ কথা ভাবিব পাৰে। ইয়াত আপোনাৰ বন্ধু বান্ধৱীৰ সহযোগিতা লাভ কৰিব আৰু উপযুক্ত নিৰ্দেশনাও এজন জ্যেষ্ঠৰ দ্বাৰা প্ৰদান কৰা হ'ব। যদি আপুনি স্কুলত আছে, তেন্তে আপুনি
এটা নতুন পাঠ্যক্ৰমত যোগদান কৰিব পাৰে, যিটো ভৱিষ্যতে উপকাৰী হ'ব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে এই মাহত নিজৰ বাবে নতুন কিবা এটা কৰাৰ ধাৰণা পাব। আপোনাৰ মনোযোগ পৰীক্ষাৰ পৰিৱৰ্তে অন্য কামত কেন্দ্ৰীভূত হ'ব আৰু কেৱল তাতেই কেৰিয়াৰ গঢ়াৰ কথা ভাবিব। অৱশ্যে যিকোনো কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে আপোনাৰ ছিনিয়ৰসকলৰ পৰা পৰামৰ্শ লওক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি বিবাহিত তেন্তে আপোনাৰ পত্নীয়ে বা স্বামীয়ে নতুন চাকৰি বা নতুন কাম পাব পাৰে, যিয়ে আপোনালোক দুয়োৰে আৰ্থিক অৱস্থা উন্নত কৰিব। যদি আপুনিও কাম কৰে তেন্তে দুয়োজনে একেলগে নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিব পাৰে, যাতে ভৱিষ্যতে সুৰক্ষিত হয়। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাজনে আপোনাৰ পৰা সহায়ৰ আশা কৰিব, কিন্তু আপুনি সেই কামত অক্ষম হ'ব। ইয়াৰ বাবে দুয়োৰে সম্পৰ্কত উত্তেজনা আহিব আৰু যুক্তিও হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি শীতল মনেৰে চিন্তা কৰিব লাগিব, অন্যথা বিষয়টো তীব্ৰতৰ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটোৱে আপোনাৰ স্বাস্থ্যৰ বাবে নিশ্চিত ফলাফল কঢ়িয়াই আনিছে। যদি আপোনাৰ হাঁফানি বা কোনো শ্বাস-প্ৰশ্বাসজনিত সমস্যা আছে তেন্তে এই মাহত নিজৰ বিশেষ যত্ন লওক। মাহৰ প্ৰথম সপ্তাহত কোনো সমস্যা নহ'ব যদিও দ্বিতীয় সপ্তাহলৈকে স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাই আপোনাক আমনি কৰিব পাৰে। মাহৰ মাজভাগত অস্থিৰতা হ'ব পাৰে, যাৰ বাবে আপুনি কোনো কামত মনোনিৱেশ কৰিব নোৱাৰিব। কিন্তু ধৈৰ্য্যৰে কাম কৰিলে তেতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। অস্থিৰতা দূৰ কৰিবলৈ ধ্যান কৰিবলৈ চেষ্টা কৰিলে ভাল ফলাফল পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহৰ তৃতীয় সপ্তাহত তেওঁক এনেকুৱা একো নক'ব যিয়ে পিছলৈ আপোনাৰ বাবে দিগদান্তৰ সৃষ্টি কৰিব পাৰে। যিকোনো কথা শ্বেয়াৰ কৰাৰ সময়ত সদায় ইয়াৰ ভৱিষ্যতৰ পৰিণতি আগতীয়াকৈ অনুমান কৰক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে
আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আৰু আমি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটোৰ লগত সংযোগ স্থাপন কৰিবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি পুনৰ অন্য কিছুমান ভিডিঅ'ত আপোনাক লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।